নমস্কাৰ আজি হৈছে 19 এপ্ৰিল আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও জৰুৰী খবৰ নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটো আমাৰ প্ৰথম নম্বৰ খবৰতে আছে ডাঙৰ খবৰ এটিএমলৈ গলে এতিয়াৰ পৰা দিব লাগিব 21 টকাকৈ বেছি টকা জমা দিয়ক আৰু বা উলিয়াওক মাসুল দিব লাগিব প্ৰতিটো ট্ৰানজেকচনৰ বিনিময়ত এটিএমৰে টকা উলিয়ালে এতিয়াৰ পৰা বেংকে লব আপোনাৰ পৰা অধিক ধন এটিএম মাসুল বৃদ্ধি হ'বলৈ গৈ আছে দেশজুৰি আৰবিআই দিলে বেংকবোৰলৈ বিশেষ জাননী 1 মেৰ পৰা বিনামূলীয়া মাহিলী ব্যৱহাৰৰ বাহিৰে এটিএম মাসুল লোৱা হ'ব ৰিজাৰ্ভ বেংকে শুক্ৰবাৰে অৰ্থাৎ 28 মাৰ্চ 2025 তাৰিখে বেংকবোৰলৈ দিছে এক বিশেষ নোটিছ আৰু এটিএমৰে নগদ ধন উলিয়াৰ মাসুল 2 টকাৰ পৰা 23 টকালৈকে বৃদ্ধি কৰা হ'ব বুলি জাননী জাৰি প্ৰতি মাহে 5টাহে বিনামূলীয়া লেনদেনৰ সুযোগ লাভ কৰিব আপুনি নিজৰ বেংকৰ এটিএমৰে টকা উলিয়ালেহে পাব 5টা বিনামূলীয়া লেনদেন এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ 1 মেৰ পৰা সলনি হ'ব বহুকেইটা নিয়ম 1 মেৰ পৰা ফাস্টেগ ব্যৱহাৰ সলনি জিএনএছএছ ৰ ব্যৱস্থা প্ৰতিখন বাহনত লগাব লাগিব এতিয়াৰ পৰা জিপিএছ ট্ৰেকাৰ আৰু প্ৰতিখন বাহন কৃত্ৰিম উপগ্ৰহই কৰিব নিৰীক্ষণ আৰু 1 মেৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলালে প্ৰতি কিলোমিটাৰ বেগত ভৰিব লাগিব মাসুল ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ পৰা মাসুল সংগ্ৰহৰ নতুন নিয়ম বলবৎ হ'ব বাহনৰ গৰাকীৰ বেংক একাউণ্টৰ পৰা কিলোমিটাৰ ভিত্তিত মাসুল কৰ্তন কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথত বিনা মাসুলে কোনো ব্যক্তিয়ে এতিয়াৰ পৰা চলাব নোৱাৰিব বাহন এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ নিৰ্বাচন নহওঁতে বিজেপিৰ জয় জয়কাৰ 35টা জিলা পৰিষদ বিজেপিৰ জয়লাভ 259টা আঞ্চলিক পঞ্চায়তত জয়লাভ বিজেপিৰ আনহাতে 2টা জিলা পৰিষদত জয়লাভ কৰিছে অগপই 29টা আঞ্চলিক পঞ্চায়ত অসম গণ পৰিষদে জয়লাভ কৰিছে মুঠ 37টা জিলা পৰিষদত এনডিআৰৰ জয়লাভ একেদৰে 311টা আঞ্চলিক পঞ্চায়তো জয়লাভ কৰিছে এনডিআই ৰাজ্যৰ নিৰ্বাচনত এয়া ঐতিহাসিক ঘটনা এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটো আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ হাত বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বিশদ ঘোষণা কৈছে যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা সুখবৰ হাত বিহুৰ পিছতে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এপ্ৰিলৰ শেষত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা